মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ষষ্ঠ শ্ৰেণীৰ ৰেইনবো ইংৰাজী কিতাপখনৰ তৃতীয় যিটো লেচন আছে সেইটো পঢ়িবলৈ ওলাইছোঁ। লেচনটো প্ৰথমতে মই পঢ়ি যাম, তোমালোকে মোৰ লগে লগে পঢ়ি যাবা। মই লাহে লাহে পঢ়ি যাম, বেছি খৰকৈ নপঢ়োঁ। তোমালোকে মোৰ লগে লগে পঢ়ি যাবা। তাৰপিছত যিখিনি শব্দ অৰ্থ আছে, শব্দ অৰ্থখিনি মই পাছত তোমালোকক ধুনীয়াকৈ লিখি দিম বা মোবাইলৰ স্ক্ৰীণত দি দিম। তাৰ পৰা তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা দেই। আহাচোন আমি পাঠটো আৰম্ভ কৰোঁ। A curious mind, এটা কৌতূহলী মন। কিউৰিয়াছ মানে কৌতূহলী বা আমি অনুসন্ধিৎসু বুলিও কওঁ। Science has contributed greatly to our daily lives. Do you agree? বিজ্ঞানে আমাৰ দৈনন্দিন জীৱনত প্ৰভূত পৰিমাণে বৰঙণি যোগাই আছে। কথাষাৰ তুমি সন্মত হয়নে? Discuss with your friend. তোমাৰ বন্ধু-বান্ধৱীৰ লগত, তোমাৰ বন্ধুবৰ্গৰ লগত কথাষাৰ আলোচনা কৰা। Pictures of a renowned scientists from India are given for you to identify them. তলত কিছুমান মহান ভাৰতৰ মহান বিজ্ঞানীৰ ফটো দিয়া হৈছে। তেখেতসকলৰ নামবোৰ write their names in the given spaces. You can find the names in the balloons. এই তলত আমাৰ যে ভাৰতৰ মহান বিজ্ঞানীসকলৰ নাম দিছে, সেই বিজ্ঞানীসকলৰ নাম ইয়াতে তলত লিখা আছে। তলত থকা বেলুনত লিখা আছে। ইয়াৰ পৰা আমি বাছনি কৰি তেওঁলোকৰ নামবোৰ ইয়াত বহুৱাব লাগে। আহাচোন নামবোৰ বহুৱা প্ৰথমতে। এয়া হ'ল সুশ্ৰুতা। এয়া দ্বিতীয়গৰাকী হ'ল আৰ্যভট্ট। এয়া হ'ল শ্ৰীনিবাস ৰামানুজন। এয়া হ'ল CV ৰমন। এয়া কমলা সোহনী আৰু এয়া APJ আব্দুল কালাম। এতিয়া আমি ইয়াত দুটামান নতুন শব্দ পাইছোঁ, যেনেকুৱা কণ্ট্ৰিবিউটেড মানে অৰিহণা। চায়েন্সেছ কণ্ট্ৰিবিউটেড, চায়েন্সে অৰিহণা যোগাইছে গ্ৰেটলি মানে প্ৰভূত পৰিমাণে, বৃহৎ পৰিমাণে টু আৱাৰ ডেইলি লাইফছ, আমাৰ দৈনন্দিন জীৱন। ডেইলি লাইফছ মানে দৈনন্দিন জীৱন। ডু ইউ এগ্ৰি? কথাষাৰত তুমি সন্মত হয়নে? ডিছকাছ মানে আলোচনা কৰা উইথ ইয়াৰ ফ্ৰেণ্ড। পিকচাৰ্ছ অফ আৰ few renowned scientists, কিছু প্ৰসিদ্ধ বিজ্ঞানীৰ from India are given. ইয়াতে তলত দিয়া হৈছে প্ৰসিদ্ধ বিজ্ঞানী কিছুমানৰ। renowned মানে প্ৰসিদ্ধ বা জনাজাত। to identify them, তেওঁলোকক চিনাক্তকৰণ কৰিবলৈ দিছে। write their names in the given spaces, তলত দিয়া স্পেচ মানে খালী ঠাইবোৰ। স্পেচ মানে মহাকাশো হয়, কিন্তু ইয়াত মহাকাশ বুজোৱা নাই, ইয়াত বুজাইছে খালী ঠাইবোৰ। You can find the names in the balloons. হয়নে? এই নতুন যিবোৰ শব্দ আছে সেইবোৰ শব্দ মই তোমালোকক ভিডিঅ'টো শেষৰ ফালে দিম। তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা দেই। আৰু তোমালোকে এয়া কেইবাবাৰো পঢ়িবা, তেতিয়া নতুন শব্দবোৰো তোমালোকৰ মনত ৰৈ যাব। তাৰোপৰি পঢ়াৰ অভ্যাসো গঢ় লৈ উঠিব। আমি ইয়াৰ পিছৰ ভিডিঅ'টোত চাম। এইটো ভিডিঅ'ত মাত্ৰ এইখিনিয়ে ক'লোঁ তোমালোকক দেই। ধন্যবাদ।